এইবাৰ মই মিটিঙত সুধিছো অৰুণোদয় পাইছেনে 90% মহিলাই কৈছে পাইছো 10% মহিলাই কৈছে আমি অৰুণোদয় এতিয়াও পোৱা নাই এতিয়া আমি বাকি 10% পাবৰ কাৰণে কি কৰিব লাগিব যাতে যিখিনি মহিলাই এইবাৰ অৰুণোদয় পোৱা নাই অহাবাৰ তেওঁলোকে অৰুণোদয় পাব পাৰে আজি অৰুণোদয় হিতাধিকাৰীসকলৰ কাৰণে এটা ডাঙৰ দিন নমস্কাৰ ফ্ৰেন্ডছ সকল কেনেকুৱা আছে নিশ্চয় সকলে ভালে আছে তো বন্ধুসকল অলপ আগতে যেটো ভিডিও দেখিলে এটো সিএম সাৰে যেটো অৰুণোদয় আঁচনি ধন বিতৰণ কৰিছে 9000 টকাকে 40 লাখ মহিলাকে দিছে 9000 টকা অৰুণোদয় 3.0 আঁচনি যিসকলে হিতাধিকাৰী আছিল অৰুণোদয় তো হিয়তে 9000 টকাকে লাভ কৰিছে সিএম সাৰে এটা কথা কৈছে যে 90% মহিলাই অৰুণোদয় হিতাধিকাৰী এতিয়া লাভ কৰি আছে কিন্তু 10% এতিয়ালৈকে মানে পোৱা নাই অৰুণোদয়ৰ নাম নাই তো এই 10% মহিলাক দিব আপোনালোকক তো যিসকলৰ নাম নাই আপোনালোকে এপ্লাই কৰিব পাৰিব কেতিয়া এপ্লাই কৰিব পাৰিব কি কি ডকুমেন্ট লাগিব সকলোখিনি ডিটেইলছ ভিডিওটোৰ জৰিয়তে কম ভিডিওটো সম্পূৰ্ণ ভালদৰে চাব আৰু যিসকলে মোক কমেন্টত কৈছে যে দাদা মোৰ মেছেজ আইছে কিন্তু টকা অহা নাই আৰু বহুতে কৈছে যে দাদা মই এপ্লাই কৰিলো কিন্তু এতিয়ালৈকে টকা হোৱা নাই কি হ'ব মোৰ তো আপোনালোকক সকলোখিনি ডিটেইলছ ভিডিওটোৰ জৰিয়তে কম তো ভিডিওটো সম্পূৰ্ণ ভালদৰে চাব খমজা ইউটিউব চেনেলটো নতুন যদি ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি লব তো বন্ধুসকল বলক আমি আৰম্ভ কৰো তো প্ৰথম কথাটো হল যে অৰুণোদয় আঁচনি 3.0 এতিয়া লাগু হৈছে সিএম সাৰে 40 লাখ মহিলাকে এইবাৰ 9000 টকাকে দিছে যিসকলে অৰুণোদয় হিতাধিকাৰী আছিল আগৰ পৰা আৰু যিসকলে নতুনকে এপ্লাই কৰিছে হিয়তক ইলাকে 9000 টকাকে দিছে তো বিহুৰ এটা গিফট আৰু 4 মাহৰ অৰুণোদয় মিলি টোটাল 9000 টকাকে পাৰ পাৰ্সনক দিয়া হৈছে অৰ্থাৎ অৰুণোদয় হিতাধিকাৰী সকলক দিয়া হৈছে তো এতিয়া কথা হল যে সিএম সাৰে কোৱা মতে যে 90% মহিলাই অৰুণোদয় হিতাধিকাৰী লাভ কৰি আছে কিন্তু 10% এতিয়ালৈকে মানে পোৱা নাই অৰুণোদয় হিতাধিকাৰী লাভ কৰা নাই অৰ্থাৎ হিয়তে এপ্লাই কৰা নাই তো আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেতিয়া হলে আপোনালোকৰ ফাৰ্স্ট ডকুমেন্ট কি লাগিব ডকুমেন্ট লাগিব আপোনালোকৰ আধাৰ কাৰ্ড পেন কাৰ্ড আৰু ভোটাৰ আইডি এই তিনিটা লাগিব লগতে আপোনালোকৰ ৰেশন কাৰ্ড থাকিব লাগিব ৰেশন কাৰ্ড আছে নে নাই আপোনালোকে এপ্লাই কৰক যদি নাই এপ্লাই কৰিব লাগিব আৰু যদি আছে তেতিয়া তো ভালে ৰেশন কাৰ্ড থাকিব লাগিব আৰু লগতে যেটো অৰুণোদয় ফৰ্ম আপোনালোকৰ যেটো যদি গাঁও অঞ্চলত বহবাস কৰে গাঁও পঞ্চায়তত গৈ খবৰ লব অৰুণোদয় ফৰ্মটো লব লাগিব কিন্তু অৰুণোদয় ফৰ্মটো বিতৰণ নকৰিব কিয়নো ইলেকশন আহি আছে ইলেকশনৰ পিছতহে হ'ব যেতিয়া নতুন চৰকাৰ গঠন হ'ব যদি বিজেপি চৰকাৰ আহে তেতিয়া হলে আপোনালোকে অৰুণোদয় এপ্লাই কৰিব পাৰিব কংগ্ৰেছ চৰকাৰ যদি গঠনে এটো কব নোৱাৰি কাৰণ বিজেপি চৰকাৰ হলে তো অৰুণোদয় আপোনালোকে লাভ কৰিবই পাৰিব সিওৰ অঞ্চলত বা কৰে হিয়তে টাউন কমিটিত গৈ নিজৰ ওয়াৰ্ড কমিশনৰ তাতে গৈ লগ ধৰিব তাতে ফৰ্ম আপোনালোকে পাই যাব সেই ফৰ্মটো ফিল আপ কৰি আৰু যি কেটা ডকুমেন্ট কলো আপোনালোকক ৰেশন কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড আৰু এক কপি মান ফটো এই ফৰ্মত গাটি দি আপোনালোকে জমা দিব লাগিব তো এতিয়া কথা হল যে বহুতে মোক কৈছে এইবাৰ এপ্লাই কৰিছো মেছেজ আইছে এনেকুৱা টাইপৰ মেছেজ আইছে আপোনালোকে ডিসপ্লে চাব পাৰিছে এনেকুৱা টাইপৰ মেছেজ আইছে বহুতে মোক খুদিছে কিন্তু টকাটো সময় নাই আপোনালোকে কেইটামান দিন ওয়েট কৰক অকল মেছেজ আইছে যদি আপোনালোকৰ টকা সমাই যাব কিয়নো বহুতৰে একাউন্টত মেছেজ আইছে কিন্তু টকা সমোৱা নাই হয়তো এটো প্ৰবলেম হ'ব পাৰে যে আপোনালোকে ডিবিটি লিংকটো কৰা নাই নতুবা আপোনালোকৰ যেটো আধাৰ কাৰ্ড বেংকৰ লগত লিংক কৰা নাই যদি আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰটো বেংকৰ লগত লিংক কৰা নাই বেংকৰ লগত লিংক কৰি লব ইয়াৰ আগতো সিএম সাৰে কৈছে যে কেৱাইসি টো আপডেট কৰি লব আপোনালোকে বহুতে কেৱাইসি আপডেট নকৰে তো কেৱাইসি টো আপডেট কৰি লব আৰু যিসকলৰ একাউন্ট নাম্বাৰ ৰানিং চলি আছে ধৰিলক মানে লেনদেন হৈ থাকে হিয়তৰ কেৱাইসি দিব নালাগে যিসকলৰ একাউন্ট বহি আছে অৰ্থাৎ কোনো লেনদেন নহয় অকল অৰুণোদয়ৰ টকা সমাই থাকে হিয়তক কৈছো যে আপোনালোকে কেৱাইসি দিব পাৰে কিয়নো কেৱাইসি যদি নিদিয়ে আপোনালোকৰ মানে বেংকৰ যেটো একাউন্ট হেতু মানে হোল্ড হৈ যায় অৰ্থাৎ এটো মানে বেংকৰ পৰা ট্ৰানজাকশন বন্ধ কৰি দিয়ে হেইভাবে কৈছো যে আপোনালোকৰ কেৱাইসি টো আপডেট কৰি দিব বেংকত গৈ কেৱাইসি এটা ফৰ্ম পোৱা যায় এই ফৰ্মটো ফিল আপ কৰি আপোনালোকে জমা দিব লাগিব আৰু বহুতে কৈছে যে দাদা আমি এপ্লাই কৰিছো নতুনকে কিন্তু 9000 টকাটো নাপালো তো আপোনালোকে কিমান দিন আগতে এপ্লাই কৰিছে যদি আপোনালোকে 10 দিন আগতে এপ্লাই কৰিছে তেতিয়ালে ইমান হনকালে নহব কিয়নো ভেৰিফিকেশন হ'ব আৰু বহুত কিবা কিবি ক্ৰাইটেৰিয়া থাকে যেটো ভেৰিফিকেশন হ'ব লাগিব
আপোনাৰ ঘৰত কোনোবা চাকৰিয়াল আছে নেকি, মানে দুখীয়া ঘৰৰ হয় নে ধনী ঘৰ, এইবিলাক সকলোখিনি ভেৰিফিকেশ্যন হ'ব। তাৰ পিছতহে আপোনালোকৰ মানে অৰুণোদয় আঁচনিৰ ধনৰাশিটো পাব, কিয়নো এইটো ভেৰিফিকেশ্যন নোহোৱালৈকে আপোনালোকে টকা লাভ নকৰিব। তো বন্ধুসকল, এই অৰুণোদয় আঁচনি 3.0 আপোনালোকে এপ্লাই কৰিব বুলি ভাবিছে সকলোৱে, যিসকলে 10% মহিলাই আছে। ইতিমধ্যে 90% মহিলাই অৰুণোদয় হিতাধিকাৰীৰ নাম সোমাইছে। এতিয়া 10% যিসকলে মহিলা আছে, যিসকলে অৰুণোদয় লাভ কৰিব বুলি ভাবিছে, সিহঁতে ফৰ্ম অৰ্থাৎ ভোটৰ পিছত, ভোটৰ ৰিজাল্ট দিয়াৰ পিছতহে আপোনালোকৰ এই অৰুণোদয় আঁচনিৰ ফৰ্মটো লাভ কৰিব পাৰিব। ভোট হ'ল 9 এপ্ৰিল। আপোনালোকে জানে যে যোৱাকালিয়ে ইলেকশ্যন কমিশ্যনৰ সৈতে ভোটৰ ডেটটো দি দিছে যে 9 এপ্ৰিল তাৰিখে ভোট হ'ব আমাৰ অসমৰ। তো ৰিজাল্ট দিব মে' মাহত। এই মে' মাহৰ ৰিজাল্টৰ পিছতহে যেতিয়া নতুন চৰকাৰ গঠন হ'ব, অৰ্থাৎ বিজেপি চৰকাৰ যদি আহে তেন্তে অৰুণোদয় পাব। আৰু কংগ্ৰেছ চৰকাৰ আহিলে এইটো অৰুণোদয় দিব নে নিদিব এইটো মই মানে কোনো আইডিয়া নাই মোৰ, কিন্তু বিজেপি চৰকাৰ হ'লে যে অৰুণোদয় পাব এইটো আপোনালোকেও জানে। তো বন্ধু-বান্ধৱীসকল, আজি এইখিনি ভিডিঅ' আছে। যদি ভাল লাগে লাইক কৰি দিব, নিজৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।